নমস্কাৰ। সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলো ৰাজনৈতিক দলসমূহে নিজৰ ৰাজনৈতিক প্ৰচাৰ তুংগত ৰাখিছে। যদিও সম্প্ৰতি তথা বৰ্তমানলৈকে দলীয়ভাৱে কোনো প্ৰাৰ্থীক বা প্ৰতিনিধিক টিকটৰ বাবে কোনো ধৰণৰ আচলতে চূড়ান্ত তালিকা প্ৰকাশ পোৱা নাই। তথাপি কিন্তু যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী যিসকল প্ৰতিনিধি, সেই প্ৰতিনিধিসকলে নিজাববীয়াকৈ এক প্ৰকাৰে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে বুলি ক'লে বঢ়াই কোৱা নহ'ব। গতিকে তাৰ মাজতে আমি দ্য বাইটছ ইণ্ডিয়াই যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰতিনিধি আছে, সেই প্ৰতিনিধিসকলৰ পৰা আমি ভাষ্য গ্ৰহণ কৰি আছোঁ, মতামত গ্ৰহণ কৰি আহিছোঁ। তেওঁলোকৰ যি অপিনিয়ন, তেওঁলোকৰ যি পৰিকল্পনা, সেই পৰিকল্পনাসমূহ আমি সংগ্ৰহ কৰি আহিছোঁ। আজি বৰ্তমান আমি উপস্থিত আছোঁ শদিয়াত, আৰু শদিয়া সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে NSUI কংগ্ৰেছৰ এক ভাতৃ সংগঠন বুলি ক'ব পাৰি। সেই ভাতৃ সংগঠনৰ আচলতে প্ৰতিষ্ঠাপক সম্পাদক শদিয়া কলেজত এসময়ত আছিল। তেওঁৰ নাম হৈছে জুৱেল শ্বিৰিং, আৰু জুৱেল শ্বিৰিঙে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে তেওঁ নামটো চৰ্চাত আছে, আৰু তেখেতে ইতিমধ্যে দলীয়ৰ পৰা টিকট বিচাৰি আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে। আৰু সেইগৰাকী ব্যক্তিৰ সৈতে আমি আজি ৰাজনৈতিক বাৰ্তালাপ কৰিব বিচাৰিছোঁ, আৰু আশা কৰিম এই ৰাজনৈতিক বাৰ্তালাপৰ জৰিয়তে তেওঁৰ যিখিনি পৰিকল্পনা আছে, তেওঁ যিখিনি আচলতে সপোন লৈ আহিছে, সেই সকলোখিনি কথা আমাৰ এই বাৰ্তালাপৰ জৰিয়তে প্ৰকাশিত হ'ব। পোনপ্ৰথমে দাদা আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, আপুনি যিহেতু NSUIত শদিয়াত আপুনি প্ৰথমবাৰৰ বাবে আপুনি সাধাৰণ সম্পাদক আছিলে, তাৰপিছত আপোনাৰ ৰাজনৈতিক জীৱনটো কেনেধৰণে আচলতে আপুনি যোগদান কৰিলে, অকণমান থুলমূলীয়াকৈ জানিব বিচাৰিম। প্ৰথমে ক'ব লাগিব, মই যেতিয়া শদিয়া মহাবিদ্যালয়ত এডমিশ্যন অৰ্থাৎ নামভৰ্তি কৰিছিলোঁ, তেতিয়া হাই ছেকেণ্ডেৰী লেভেলৰ পৰা কৰিছোঁ। আৰু সেই হাই ছেকেণ্ডেৰী লেভেলত কৰোঁতেই মই শদিয়া ব্লক NSUIৰ এজন ককাইদেউক লগ পাইছিলোঁ, আচলতে অকেন সিং বুলি। তেখেতক যেতিয়া লগ পালোঁ, তেখেতে মোক ক'লে যে শদিয়া মহাবিদ্যালয়ত তুমি ছাত্ৰ সংগঠন এটা আছে, তাত যোগদান কৰিব পাৰিবা, তুমি কাম কৰিব পাৰিবা। তেতিয়া মই ভাবিলোঁ হ'ব, মই চিন্তা কৰিম বুলি ক'লোঁ। তাৰপিছত চিন্তা কৰিম বুলি কোৱাৰ লগে লগে তেখেতৰ লগত কথা পাতিলোঁ। কথা পাতি কলেজত মই সেই ছাত্ৰ সংগঠনটোৰ কাম আৰম্ভ কৰিবলৈ ধৰিলোঁ। আৰু আৰম্ভ কৰাৰ লগে লগে তেতিয়াই মোক কি কৰিলে, সহকাৰী সাধাৰণ সম্পাদক দায়িত্ব, আচলতে নিৰ্বাচন খেলাইছিলে ছাত্ৰ একতা সভাৰ। সেইবাৰ কিন্তু মই হাৰিছোঁ। হয়, তাৰপিছতে পৰৱৰ্তী সময়ত মই NSUI আমাৰ বুঢ়া বুঢ়ী মণ্ডল কমিটিৰ মোক সভাপতি দায়িত্ব দিলে, তাতো মই 6 মাহমান কৰিলোঁ। তাৰপিছতে শদিয়া মহাবিদ্যালয়ৰ কলেজ গোটৰ NSUIৰ সভাপতি দায়িত্ব দিলে, তাতো কৰিলোঁ। আৰু সেইটো সভাপতি, সেই কলেজ গোটৰ যেতিয়া সভাপতি আছিলোঁ, তেতিয়াই শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সাধাৰণ সম্পাদকৰ পদত মোক খেলিবৰ কাৰণে আমাৰ শদিয়া ব্লকৰ যিসকল NSUI বিষয়ববীয়া আছিলে, তেওঁলোকে মোক আহ্বান জনাইছিলে। আৰু মোক আহ্বান জনোৱাৰ কাৰণে মই গ্ৰহণ কৰিলোঁ। আহ্বানটো গ্ৰহণ কৰি মই শদিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ 7 আৰু 8 বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালোঁ। আৰু সেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মই যেতিয়া জয়যুক্ত হ'লোঁ, সেইজনেই প্ৰথমজন শদিয়া মহাবিদ্যালয়ত যে NSUIৰ ফালৰ পৰা সমৰ্থিত সাধাৰণ সম্পাদক জিকিছে, অৰ্থাৎ মই জিকিছোঁ। গতিকে তাৰ পিছৰে পৰা মোৰ ৰাজনৈতিক জীৱনটো মই লাহে লাহে আৰম্ভ কৰিবলৈ ধৰিলোঁ। আৰু মই যেতিয়া সাধাৰণ সম্পাদক জিকিছিলোঁ, তেতিয়া কিন্তু মোক 4জন কলেজৰ মোৰ শিক্ষাগুৰু অৰ্থাৎ প্ৰবক্তাই মোক কৈছিলে যে কি তুমি এদিন MLA হ'ব পাৰিবা, তুমি এতিয়াৰ পৰা ভালকৈ সমাজৰ কাম কৰিছোঁ। তেনেকৈ কোৱাৰ কাৰণে মোৰ সাহসটো বেছি বাঢ়িলে। আৰু মই এতিয়া প্ৰবক্তাকেইজনক মই নকওঁ, নাম কৈ দিয়াটো ভাল নহয়। 2-এজন এতিয়াও কলেজত কৰি আছে, আৰু 2জনমান অৱসৰ ল'লে। যে নহওক, তেওঁলোকৰ সাহসতেই মই লাহে লাহে ৰাজনৈতিক জীৱনটোক আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। আৰু আগবঢ়াই মই দলৰ বহুখিনি দায়িত্ব লৈ বহুত কাম কৰিলোঁ, দলত বহুত সময় দিলোঁ। শদিয়া ব্লক NSUIৰ সভাপতি হ'লোঁ, তেতিয়া প্ৰায় 1.5 বছৰমান কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত তিনিচুকীয়া জিলা NSUIৰ সাধাৰণ সম্পাদক হ'লোঁ। তিনিচুকীয়া জিলা NSUIৰ উপসভাপতি কৰিলোঁ। তিনিচুকীয়া জিলা NSUIৰ উপসভাপতি কৰাৰ পিছত মই লখিমপুৰ লোকসভাৰ যুৱ কংগ্ৰেছৰ মই নিৰ্বাচন খেলিলোঁ। নিৰ্বাচন খেলি মই তাত সাধাৰণ সম্পাদক হ'লোঁ। তাৰ আগতেও কিন্তু NSUI যেতিয়া আমাৰ নিৰ্বাচন হৈছিলে, তেতিয়াও মই খেলিহে তিনিচুকীয়া জিলাৰ NSUIৰ সাধাৰণ সম্পাদক হৈছিলোঁ। মই নিৰ্বাচনতে খেলি হৈছিলোঁ। তাৰ বাহিৰে যুৱ কংগ্ৰেছৰ তাৰপিছত তিনিচুকীয়া আকৌ জিলা যুৱ কংগ্ৰেছ কৰিলে, তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছত নিৰ্বাচন খেলিলোঁ।
তেতিয়া তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ প্ৰথম নিৰ্বাচনত মই সাধাৰণ সম্পাদক হ'লোঁ। তাৰপিছত আকৌ পৰৱৰ্তী সময়ত আপোনাৰ উপসভাপতি হ'লোঁ। উপসভাপতি হোৱাৰ পিছত কিন্তু এবছৰ কাৰণে মই আকৌ সভাপতিৰ দায়িত্ব পালন কৰিছিলোঁ তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ এবছৰ। তেতিয়া আমাৰ অংকিতা দত্ত আছিলে সভাপতি, তাই বাৰু এতিয়া নাই। গতিকে তাৰ দিনত মই এবছৰ কৰিলোঁ। এবছৰ কৰাৰ পিছত আৰু নিৰ্বাচন ঘোষণা কৰিলে। নিৰ্বাচন ঘোষণা কৰাৰ পিছত মই যুৱ কংগ্ৰেছৰ নিৰ্বাচন খেলিলোঁ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদত মই নিৰ্বাচিত হ'লোঁ। বৰ্তমান মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ কাম কৰি আছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীঘলীয়া এটা পৰিক্ৰমাৰ মাজেৰে আপুনি আজিও বৰ্তি হৈ আছে সেই একেটা দলতে। আৰু এইখিনিতে মনলৈ এটা স্বাভাৱিকতে মনলৈ এটা প্ৰশ্ন আহিছে যে বহুতে যিটো মানে কি হ'ল পদবী বিচাৰে বহুতে, অপ্ৰিয় হ'লেও সত্য কথাটো, আৰু সেই পদবী যদি দিয়া নহয় বা সেই পদবীৰ পৰা যদি বঞ্চিত হয়, তেতিয়াহ'লে সেই দলটো ত্যাগ কৰি অন্য এটা দলত আচলতে যোগদান কৰা পৰিলক্ষিত হয়। গতিকে ইয়াৰ মূলতে আপুনি কি ভাবে এইখিনি কথাখিনি? আচলতে আপুনি কিন্তু নিজৰ স্থিতিত আজিও অটল হৈ আছে, দল কিন্তু ত্যাগ কৰা নাই আপোনাৰ ক্ষেত্ৰত। হয়, মই মোৰ ক্ষেত্ৰত ক'বলৈ গ'লেতো মোৰ এটা আদৰ্শ আছে বুলি মই নিজকে ভাবোঁ। মই কোনো লোভত বা টকা পইচাৰ লোভত বা কিবা মানে প্ৰলোভনত মই ক'লেও বেলেগলৈ যোৱাৰ মই ব্যক্তি হ'ব নোখোজোঁ। সাধাৰণতে মই এটা আদৰ্শত থাকিব বিচাৰোঁ। আৰু বেলেগৰ কথা ক'বলৈ হ'লে কিছুমানে হয় পদবীটো নোপোৱাৰ পিছত অন্য এটা দলত গৈ সেই পদবীটো ল'ব খোজে। সেইবিলাকে হৈছে নিজৰ স্বাৰ্থত বেছিকৈ আহে বুলি ভাবোঁ মই। যিটো ৰাজনৈতিক দলতেই হওক বা অন্য কিবা হেৰিতেই হওক, সংগঠনবোৰতেই হওক, যোনে নিজক লৈ বেছি ব্যস্ত বুলি দেখুৱাব আহে বা নিজৰ স্বাৰ্থত যোনে কাম কৰিবলৈ আহে, তেওঁলোকে কিন্তু সাধাৰণতে বিচৰা পদবীটো নাপালে তেওঁ অন্য এটা দললৈ যাবলৈ চেষ্টা কৰে। আপুনি যিহেতু বিধানসভা নিৰ্বাচনৰ কাৰণে আপুনি আবেদন কৰিছে আৰু ইতিমধ্যে চাগে ৰাইজৰ মাজলৈ গৈছে। নিশ্চয় গৈছোঁ। কেনেধৰণৰ সঁহাৰি পাইছে আপুনি? সঁহাৰিটো চাওক, শদিয়া সমষ্টিটোত এতিয়া বৰ্তমান বিধায়কজন 4টা কাৰ্যকালত 20 বছৰ হৈছেগৈ। গতিকে পুৰণি হ'ল বুলি এতিয়া ৰাইজৰ মাজত চৰ্চা হৈছে। আৰু আমাৰ নিচিনা ল'ৰাই যদি আমি নতুন প্ৰজন্মই টিকেট পাওঁ, নিশ্চিতভাৱে আমি জয়যুক্ত হ'ম। কাৰণ সেইটো মোক ৰাইজে আশ্বাস দিছে যে তোমালোকে টিকেট আনা, সৰু ল'ৰাবিলাকে কয় দাদা টিকেট আনক, টিকেট আনিলে আমি আছোঁ। আৰু আছোঁ মানে আছেই। মই ভাবোঁ মোক যদি দলে টিকেট দিয়ে, নিশ্চিতভাৱে যুৱ প্ৰজন্মক লগত লৈ আৰু শদিয়াৰ আমাৰ যিসকল বুদ্ধিজীৱী বুলি ক'ব লাগিব, যিসকল ভাল মানুহ আছে শদিয়াত সাধাৰণতে, তেওঁলোকৰ সহযোগত বা আশীৰ্বাদত মই যে এটা ৱেব লৈ যাব পাৰিম, জিকিব পৰা কণ্ডিশ্যন আনিব পাৰিম বা মই জিকিম, সেইটো মই কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে। হয়, এইখিনিতে আপোনালৈ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ দলে আপোনাক সেই সুযোগ, সেই সুবিধা, সেই প্ৰাৰ্থিত্ব আপোনাক আগবঢ়াব। আৰু এটা কথা, যিহেতু কংগ্ৰেছৰে বহুকেইজনে ইতিমধ্যে আবেদন কৰিছে, এজন দুজন নহয় বহুকেইজন, সমান্তৰালকৈ বিৰোধী শিবিৰৰ জাতীয় পৰিষদৰ হওক, অসম জাতীয় পৰিষদৰে হওক, ৰাইজৰ দলৰে হওক বা আন কিছু আপৰ কথা এতিয়ালৈকে শুনা নাই যদিও, তাৰ চৰ্চা হোৱা নাই যদিও, তেনেকৈ বহুকেইটা দল আছে, ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে বহুকেইজনৰ ব্যক্তিৰ নাম চৰ্চাত আছে। জগদীশ ভূঞাৰ দৰে এগৰাকী ব্যক্তিৰ নাম চৰ্চাত আছে। তাৰপিছতে ৰাইজৰ দলেও কেইবাগৰাকী ব্যক্তি আছে। গতিকে তেনে ক্ষেত্ৰত আপুনি যদিহে বিৰোধী শিবিৰ একগোট নহয়, মিত্ৰজোঁট যদি নহয়, তেতিয়াহ'লে কেনেকৈ আপুনি সম্ভৱ কৰি তুলিব পাৰিব? কিবা তেনেকুৱা? এইটো কিন্তু আপুনি ঠিকেই কৈছে। বিৰোধী আমি মিত্ৰজোঁটে বিজেপিক হৰুৱাব পাৰিম। সাধাৰণতে আমি মিত্ৰজোঁট হৈহে আমি নিৰ্বাচন খেলিব লাগিব। এইটো ৰাইজেও কোৱা কথা, এইটো মই ভবা কথা নহয়। ৰাইজৰ আহ্বান যে এবাৰ আমি মিলি যুদ্ধখন কৰিব লাগে। জাতীয় পৰিষদ, ৰাইজৰ দল বা অন্যান্য যিসকল বিৰোধীত থকা দল আছে আৰু আমাৰ কংগ্ৰেছ দলে আমি মিলি যদি খেলোঁ, নিশ্চিতভাৱে চৰকাৰখন আহিব বুলি ৰাইজে কয়। গতিকে মই ভাবোঁ, ইয়াত আপুনি অলপতে ক'লে যে জগদীশ ভূঞা ডাঙৰীয়াৰ কথা বা জাতীয় পৰিষদৰ, যদি তেখেতে টিকেট পায় এলায়েন্সতো আমিতো জিকাবলৈ প্ৰস্তুত আছোঁ। কাৰণ চৰকাৰখন আমাক লাগে। জনবিৰোধী নীতি গ্ৰহণ কৰি থকা ভ্ৰষ্টাচাৰী এই চৰকাৰখন, কেৱল মিছা কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰখনক আমি এখন উফৰাই আমি এখন সুস্থ গণতান্ত্ৰিক এখন চৰকাৰ গঠন কৰিবৰ কাৰণে আমি কিন্তু মিলি ল'ব লাগিব, আৰু তাৰ মিলি লোৱাত আমি প্ৰস্তুত আছোঁ বুলি মই ক'ব বিচাৰিছোঁ। হয়, নিশ্চিতভাৱে। আৰু এয়া আচলতে ৰাইজৰো আহ্বান, সকলোৱে একগোট হোৱাটো বিচাৰিছে ৰাইজে। আৰু এটা কথা যে ধনবল বাহুবল, কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, আৰু যিজন শদিয়াৰ বিধায়ক তেওঁ বিজেপি, পূৰ্বে কংগ্ৰেছত আছিলে বাৰু, কিন্তু বৰ্তমান বিজেপিৰ বিধায়ক হিচাপে আছে।
গতিকে তেনে এগৰাকীৰ বিৰুদ্ধে যুঁজ দিয়াটো কিন্তু কম মানে ধেমালি কথা নহয়, সৰু কথা নহয়। এই দলীয়ভাৱে যদিও ইস্তাহাৰ থাকে, এজেণ্ডা থাকে, আপোনাৰ ব্যক্তিগত চিন্তা চৰ্চা পৰিকল্পনা কি আচলতে? কেনেকুৱা পৰিকল্পনা লৈ আপুনি আগবাঢ়িব বিচাৰিছে? আহ, এই ক্ষেত্ৰত তেখেতেতো ধন বল বাহুবলটো এইটো দেখুৱাবই, বৰ্তমান দেখুৱাই আছে। কাৰণ হয়, নিৰ্বাচনৰ আজি প্ৰায় তেখেতে 6-7 মাহৰ আগৰ পৰা শদিয়াত কোনো এখন গাঁৱত বাদ পৰা নাই। প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈছে বুলি ক'লেও বেয়া নহয় আমাৰ বিধায়ক ডাঙৰীয়াই। গতিকে তেখেতে ধন বলেৰে তেওঁ এই কামখিনি কৰি আছে আৰু নিৰ্বাচনতো আৰু কৰিব। কিন্তু তাৰ বিপৰীতে আমাৰতো ধন নাই যদিও আমি বিৰোধীয়ে যদি এক হওঁ আৰু ৰাইজে যিহেতু আমাৰ পক্ষত আছে, আমাক এক হ'লে কিন্তু ৰাইজ আমাৰ লগত আছে, এক নহ'লে কিন্তু নাজানো, তেতিয়া ৰাইজে হয়তো ফালৰি কাটিবও পাৰে। ৰাইজে যেতিয়া আমাৰ লগত থাকিব, তাত মই ক'ব খোজোঁ যে ধন বল বাহুবল দেখুৱাই কিন্তু লাভ নহ'ব। ধন বল বাহুবলে তাত একো পাত্তা নেপাব। এইটো কাৰণে নেপাব, ৰাইজে জানে বিধায়কজনে 20 বছৰ ইয়াত MLA হোৱা মানে টকা পইচাখিনি শদিয়াতে তেওঁ মানে ঘটিছে, হয় নে নহয়? সেই টকা পইচাখিনি ৰাইজে ল'ব, লোৱাৰ পিছত কিন্তু ভোট যে দিব মোৰ সন্দেহ আছে। আজি মই কথা এটা কওঁ আপোনালোকক, আজি মন কী বাত আছিলে নেকি, অৰুণোদয় মিটিং এখন আছিলে মই নাজানো, BJP মিটিং এখনৰ পৰা হয়, মহিলা কেইগৰাকীমান ওলাই আহিছে, 10জনীমান। মই সেইখিনিতে মোৰ চিনাকি বাইদেউ এগৰাকীক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক কেলেণ্ডাৰ বিতৰণ কৰি আছিলোঁ। তাৰমানে বাইদেউক দিব খুজিছিলোঁ। তাৰপৰা মহিলাখিনি দৌৰি আহিলে। মহিলাখিনি দৌৰি অহাৰ পিছত আমাকো এখন দিয়ক। মই ক'লোঁ, ধেমালিকে কৈছোঁ যে আপোনালোকে BJP দলৰ অৰুণোদয় মিটিঙত গৈ মিটিঙৰ পৰা আহিছে, আমাৰ কেলেণ্ডাৰখন ল'ব জানো? দিয়ক কেলেণ্ডাৰ, এবাৰ ভোট দিম নহয়, আমি মিটিঙলৈহে গৈছোঁ, এনেকুৱা ধৰণৰ কথাখিনি কৈছে। মই সেইটো কাৰণে বিশ্বাস, অৰুণোদয় পোৱা মানুহবোৰে যে চবেই BJPক ভোট দিব, সেইটোত কিন্তু মই মানি ল'ব নোখোজোঁ। কাৰণ অৰুণোদয় পোৱা মানুহে আমাকো ভোট দিব। আৰু অৰুণোদয় বুলিয়ে নহয়, আৰু মহিলা উদ্যমিতা যিটো 10,000 টকাকৈ দিছে, আৰু চাহ জনগোষ্ঠীসকলকো আচলতে শেহতীয়াকৈ মাটিৰ পট্টা, তাৰপিছতে এটিকলি দুটিপাত তেনেকুৱা আঁচনি দিছে, আৰু বিভিন্ন ধৰণৰ আঁচনি আচলতে হিতাধিকাৰী তেনেকৈ সৃষ্টি কৰি হিতাধিকাৰীসকলক প্ৰদান কৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি ভাবেনে যে আঁচনিসমূহে প্ৰভাৱ পেলাব আগন্তুক বিধানসভা নিৰ্বাচনত? সিহঁতে যিহেতু এটা ভোট কিনাৰ দৰে ৰাজনীতি কৰিছে বুলি ভাবে নেকি? নিশ্চয়, মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে তেখেতলোকে 10,000 টকা যিটো দিলে চৰকাৰে, সেই 10,000 টকাটো মহিলাসকলে পাবৰ কাৰণে যিমান কষ্ট কৰিলে, 10,000তকৈ বেছি চাগে খৰচেই হ'ল, সেইটো তেওঁলোকে বুজি উঠিছে। আৰু এতিয়াতো নিৰ্বাচনৰ আগত আকৌ 8-9 হাজাৰ টকাকৈ কিবা দিয়া কথা ঘোষণা কৰি আছে, সেইখিনিও দিব চাগে। ভাবিছোঁ বিহাৰত যেনেকৈ দিলে, বিহাৰত কিন্তু প্ৰভাৱ পৰিলে নিৰ্বাচনত। আমাৰ অসমত মই ভাবোঁ প্ৰায় কেইটামান সমষ্টিৰ বাহিৰে বাকীখিনিত প্ৰভাৱ নপৰিব চাগে। আৰু আপুনি কৈছে আমাৰ চাহ বাগানৰ কথা, চাহ বাগানত যেতিয়া তেখেতলোকৰ ইস্তাহাৰত আছিলে চাগে আগৰ বিধানসভাৰ নিৰ্বাচনত, তেখেতলোকৰ হাজিৰা মজুৰি যিটো 351 টকা কৰাৰ কথা আছিলে, এতিয়ালৈকে নকৰিলে। গতিকে এটিকলি দুটিপাতে বৰ প্ৰভাৱ পেলাব বুলি মই ভবা নাই। গতিকে আমি যদি ভালকৈ প্ৰচাৰ কৰোঁ, নিশ্চিতভাৱে চাহ বাগানীয়া ৰাইজেও বুজি পাব। আৰু মাটি পট্টাৰ ক্ষেত্ৰতো সেইটোতো আগৰ পৰাই কৰি আছে, এতিয়ালৈকে দিয়া সম্পূৰ্ণ হোৱা নাই। গতিকে নিৰ্বাচনৰ আগত কোৱা কথা বুলি তেওঁলোকে ভাবিব, আমি যদি ভালকৈ ক'ব পাৰোঁ। শদিয়া এটা ঐতিহাসিক স্থান, ঐতিহাসিক এখন ঠাই, আৰু যদিও ঐতিহাসিক বহুতো জৰ্জৰিত বহু সমস্যাৰে আচলতে জৰ্জৰিত এটা এলেকা, বৃহত্তৰ এটা এলেকা। গতিকে আপোনাৰ দৃষ্টিত আপুনি যদি বিধায়ক হয়, তেতিয়াহ'লে আপুনি প্ৰাৰম্ভিক পৰ্যায়ত কোনখিনি, কেনেকুৱা বিষয়সমূহ, কেনেকুৱা দিশসমূহ বা কি সমস্যাবিলাক বিষয়ে আপুনি প্ৰথমে থিয় দিব? এতিয়া চাওক, শদিয়াখন কৃষিজীৱী নহয়নে? যেনেকৈ ভাৰতবৰ্ষখন কৃষি দেশ আছিলে, অসমখন কৃষি প্ৰধান ৰাজ্য, ঠিক তেনেকৈ শদিয়াখনো কৃষিৰ লগত জড়িত মানুহ শদিয়াত বেছিভাগ আছে। আমি 95% মানুহ কৃষিৰ লগত জড়িত আছোঁ বুলি আমি ক'ব খোজোঁ। আৰু কৃষিৰ কাৰণে শদিয়াত যিটো কাম কৰিব লাগিছিল এতিয়ালৈকে কিন্তু হোৱা নাই। এখন পথাৰতো ভাল জলসিঞ্চনৰ ব্যৱস্থা নহ'ল আজিলৈকে। গতিকে জলসিঞ্চনৰ ব্যৱস্থা নোহোৱাৰ কাৰণে এইবাৰ বানপানী বাৰিষা কিন্তু কম হৈছিলে, হয়নে নহয়? বাৰিষা কম হোৱাৰ কাৰণে খেতি কৰিব নোৱাৰিলে বহু পথাৰত, আৰু খেতি কৰিব নোৱাৰাৰ কাৰণে এতিয়া কৃষকৰ কিছু সমস্যা হৈছে। গতিকে মই প্ৰথম মোৰ পদক্ষেপ হ'ব সেই খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষকসকলক উন্নতি কৰিব পৰা এটা সুচল মানে ৰাস্তা দিয়া। কাৰণ কৃষকে উন্নতি হ'লে দেশ এখন উন্নতি হ'ব বা ৰাজ্য এখন উন্নতি হ'ব। আৰু তাৰ লগে লগে এতিয়া যিসকল কৃষি আছে, আমাৰ উদীয়মান কৃষক আলু খেতি কৰিছে, আপোনালোকে জানে ৰাস্তাত আলু দলিয়াই প্ৰতিবাদ কৰিব লগা, বেছি দিন হোৱা নাই।
আলু দলিয়াই প্ৰতিবাদ কৰিছে, চৰকাৰে তাক দমন কৰি ৰাখিব খুজিছে। আমি যোৱা নাই সেইটো ৰাজনীতিকৰণ কৰিছে বুলি ক'ব বুলি, এইটো কংগ্ৰেছে প্ৰতিবাদ কৰিছে বুলি ক'ব বুলি আমি নগ'লোঁ। কিন্তু এইটো আমি যোৱা উচিত আছিল। আমি ভাবিলোঁ যে পৰৱৰ্তী সময়ত আমি যাম, কিন্তু তেওঁলোকক চৰকাৰে যেনেধৰণে আগচাক দিলে প্ৰশাসনে সেইমতে কিন্তু কৃষকক কৰি দিব নোৱাৰিলে বুলি কৃষকসকলে এতিয়া ফোন কৰি থাকে। গতিকে পৰৱৰ্তী সময়ত যদি কংগ্ৰেছ চৰকাৰ আহে তেতিয়াহ'লে কৃষকৰ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁলোকে আমাক দাবী জনাই আছে। আমি আশ্বাস দিছোঁ, এটা কলঘৰ নাই আমাৰ ইয়াত, ঠাণ্ডা ঘৰ এটা নাই। ঠাণ্ডা ঘৰ এটা যদি বনাই দিলেহেঁতেন আজি কৃষকৰ এইটো সমস্যা নহ'লহেঁতেন। আৰু লগতে আমাৰ ইয়াত কৃষকৰ উন্নত কৰিবলৈ হ'লে আমি দীৰ্ঘদিনীয়া এটা আঁচনি ল'ব লাগিব, যিটো আঁচনিৰ জৰিয়তে আমাৰ ট্ৰেইন ইয়াত এতিয়ালৈকে ৰেল অহা নাই, শদিয়া ৰেলৰ সংযোগ নাই। গতিকে প্ৰথমটো ৰেল ষ্টেচন ডাঙৰি আছিলে, প্ৰথম সেই ব্ৰিটিছৰ দিনতে ৰেল ষ্টেচন ডাঙৰি আছিলে। কিন্তু এতিয়া শদিয়া দলংখন হ'ল, কিন্তু দলঙৰ ইপাৰে আহিব পৰা এতিয়া ৰেলৰ কোনো ব্যৱস্থা নাই। ৰেলৰ ব্যৱস্থা কৰিব লাগিব, ৰেলৰ ব্যৱস্থাৰে আমাৰ এই কৃষকৰ যিবিলাক ফচল উৎপাদন হয় বাহিৰলৈ নিব পৰা কৰিব লাগিব। আৰু বাহিৰৰ পৰাও কঠীয়া অনাৰ সময়ত আমি খুব কম খৰচত আনি যাতে ইয়াত কৃষকে পায় তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব পাৰিলে ভৱিষ্যতে শদিয়াখন ডেভেলপ হ'ব বুলি ভাবিছোঁ। আৰু লগতে আৰু এটা কথা আপোনাক কৈ থওঁ, যিটো আমাৰ শদিয়াখন বহু পুৰণি কীৰ্তিচিহ্ন কিছুমান আছে, সেইবিলাকক আমি যদি উন্নতি কৰি আমাৰ পৰ্যটন সৌন্দৰ্যবৰ্ধন কৰি সংৰক্ষণ কৰি যদি পৰ্যটন ক্ষেত্ৰলৈ আমি ৰূপায়িত কৰিব পাৰোঁ, তাৰ ফালৰ পৰা আমাৰ শদিয়াৰ কিছু যুৱক ইয়াতে যুৱক যুৱতীয়ে সংস্থাপন পাব বুলি মই ভাবোঁ। আৰু কেৰেলা, বেংগলোৰ, চেন্নাইত থকা ল'ৰাবিলাকে ইয়াতে কাম কৰি খাব পাৰিব বুলি মই ভাবোঁ। গতিকে সেইখিনি পদক্ষেপ ল'ম বুলি মই ভাবিছোঁ। হয়, নিশ্চিতভাৱে। আৰু আপোনাৰ যি পৰিকল্পনা সঁচাকৈ বহুত সুন্দৰ পৰিকল্পনা, সেয়া বাস্তৱত পৰিণত হওক তাকে কামনা কৰিছোঁ। আৰু নিৰ্বাচনী ইছ্যু বুলি ক'লে এতিয়া সততে স্বাভাৱিকতে দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ ঘটনাটো। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই যিহেতু স্বয়ং মুখ্যমন্ত্ৰী, যাক তেওঁলোকৰ ভাষাত তেওঁলোকৰ আচলতে নেতৃবৃন্দই ক'ব খুজিছে জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি, গতিকে সেই জনপ্ৰিয় মুখ্যমন্ত্ৰীজনাই লাইভ যোগে ফেচবুক লাইভ যোগে তেওঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায় দিম বুলি কৈছিলে। আৰু যদিহে ন্যায় নিদিয়ে তেন্তে জুবিন গাৰ্গৰ মৃত্যু নিৰ্বাচনৰ ইছ্যু হ'ব পাৰে নেকি? সমান্তৰালকৈ আৰু কেইটামান কথা সুধিব বিচাৰিম আপোনাক। গৌৰৱ গগৈ, বিপৰীতে গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কত যিটো SIT তেওঁলোকে প্ৰতিবেদন প্ৰকাশ কৰিলে, স্বয়ং মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে সংবাদমেল যোগে, কিন্তু তাৰ পৰৱৰ্তী সময়ত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যুত্তৰ হিচাপে দিছে মিথ্যাচাৰৰ বলিৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী। গতিকে সেইবিলাক কিন্তু আজিও চলাই আছে মুখ্যমন্ত্ৰী, ভুৱাভাৱেই আজিও চলাই আছে, ৰাইজক পতিয়ন যোৱাবলৈ চেষ্টা কৰিছে যে পাকিস্তানী এজেণ্ট। গতিকে তেনেবোৰ সমস্যা নিৰ্বাচনী ইছ্যু হ'ব পাৰে নেকি? চাওক, মই প্ৰথমে শেষৰ প্ৰশ্নটোৰ পৰা যাব খুজিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো পাকিস্তান লিংক বা এজেণ্ট বুলি কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁ জনমানসত হেয় প্ৰতিপন্ন যিটো কৰিব বিচাৰিছে, এইটোত ইতিমধ্যে অসমৰ ৰাইজে গম পাইছে। মুখ্যমন্ত্ৰীয়ে হাজাৰবাৰ চিঞৰিলেও আৰু সেইটোত কাম নাহিব বুলি মই ভাবোঁ। হয়, তেখেতলোকে নিৰ্বাচনী ইছ্যু হিচাপে ল'ব পাৰে, কিন্তু সেইটো যে নহয় অসমৰ ৰাইজে ইতিমধ্যে প্ৰমাণ পাইছে বা গম পাই গৈছে। কাৰণ যদি এজন ব্যক্তিয়ে আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ লগত যদি কিবা মিতিৰালি কৰি ভাৰতৰ দুৰ্বলতা কৰা কিবা কৌশল যদি ৰচনা কৰিছিল, সেইটো গম পোৱা হ'লে কেন্দ্ৰীয় চৰকাৰে তেখেতক কেতিয়াবাই এৰেষ্ট কৰি গ্ৰেপ্তাৰ কৰি তেখেতক জেল হাজতত থ'লেহেঁতেন, বা নতুবা তেওঁক ফাঁচি দি গুলিয়াই তেওঁক বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। সেইটোত তেওঁলোকে ফেলাৰ হৈছে। গতিকে মই ভাবোঁ যে পাকিস্তান লিংকটোৱে এতিয়া বৰ্তমান তেওঁলোকে ইছ্যু হিচাপে ল'লেও আমাৰ কংগ্ৰেছ দলৰ একো ক্ষতি নহয়। কাৰণ যদিও কিন্তু পাকিস্তান লিংকৰ লগত পাকিস্তানী এজেণ্ট বুলি কৈছে, কিন্তু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে তেওঁক নিৰাপত্তাৰ খাতিৰত আৰু নিৰাপত্তা অধিক কৰা হয়। যদি এজন যদি চোৰ হয়, চোৰৰ কাম কোনোবা নিৰাপত্তা দিবনে? কোনোবা এজন দোষীক? গতিকে তেখেতৰ যিদিনাখনেই তেখেতে প্ৰমাণ দিব নোৱাৰিলে সেইদিনাখনেই নিৰাপত্তা বৃদ্ধি কৰিলে, তেখেতক এস্কৰ্ট বহালে। গতিকে তাৰ পৰাই প্ৰমাণ যে অসমৰ ৰাইজে বুজি পাব লাগে তাৰ পৰাই যে এজন সঁচাকৈ তেখেতে দোষী নহয়, সেইটো হৈ গ'ল। সেইটো চেপ্টাৰটো আমি জিকিছোঁ বুলি ভাবিছোঁ। গতিকে তাৰপিছতে আপোনাৰ আহিলে জুবিনৰ কথাটো। জুবিনক চাওক, নিৰ্বাচনৰ আগত ন্যায় দিম বুলি কৈছে, প্ৰকৃততে তেখেত এজন এডভকেট নে তেখেতৰ জাৰ্জ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছোঁ, মুখ্যমন্ত্ৰী। বুজি নাপাইছোঁ তেখেতে নিজে জাৰ্জত বহি আছে নে তেখেতে উকিলৰ হৈ কাম কৰি আছে। তেখেতে কিন্তু ন্যায় দিম বুলি ক'লে ন্যায় দিব, আৰু তেখেতৰ হাতত যদি ন্যায় দিব পৰা আছে, নিৰ্বাচনৰ আগলৈকে কেলৈ ৰখাব লাগিছে, হয়নে নহয়? কালি নে আমাক ন্যায়টো দি দিয়ক, কাৰণ আমি ন্যায় লাগে বুলি অসমৰ জনসাধাৰণে বিচাৰি আছে।
আৰে সাৰ্থক আমাৰ জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ সাৰ্থক আছিল আৰু অসমীয়াৰ হিয়াৰ আমঠু যিজনে গীত নেগালে বিহু বিহু নালাগে, বহাগত বা ৰঙালী বিহুত যিজনৰ গীত নোলালে বিহু বিহু নালাগে। এই আহিব লগা বিহুটো চাগে আমি কেনেকৈ পাতিম আমিতো ভাবিবই পৰা নাই। গতিকে নিৰ্বাচনো একেলগে আমি বিহুটোৰ কথাও চিন্তা কৰিব লগা হয়। নিৰ্বাচনৰ সময়তে যিহেতু বিহু সময়ত নিৰ্বাচন, গতিকে জুবিনৰ কথাটো তেতিয়া আৰু বেছিকৈ ওলাব। আৰু জুবিনক যদি ন্যায় দিব নোৱাৰে নিশ্চিতভাৱে সেইটো আমাৰ ইছ্যু হ'ব। কাৰণ জুবিনক হত্যা কৰিছে বুলি এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, তেওঁ নিজে উল্লেখ কৰিছে যে জুবিনক হত্যা কৰা হৈছে। আৰু জুবিনক হত্যা কৰা হৈছে বুলি যদি তেখেতে জানেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এতিয়ালৈকে কিয় ব্যৱস্থা কৰা নাই, হয় নে নহয়? এতিয়ালৈকে গৃহ বিভাগ তেখেতৰ হাততেই আছে। আৰু সেই জুবিনৰ ন্যায় দিব নোৱাৰা গৃহ বিভাগে আকৌ এইফালে গৌৰৱ গগৈক পাকিস্তানৰ লিংকৰ লগত লিংক মানে বিচাৰি পাকিস্তান যাব পাৰে। চব কেনেকুৱা ধৰণৰ মানে কাৰবাৰ কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে সম্পূৰ্ণ মিছা ভ্ৰষ্টাচাৰে এখন অসম চলাব খুজিছে। গতিকে এই কামটো কিন্তু তেওঁৰ কৰ্মকাণ্ড কিন্তু যুৱ প্ৰজন্মই গম পাইছে। শিক্ষিত যুৱ প্ৰজন্মৰ যিসকল যুৱ প্ৰজন্ম আছে তেওঁলোকে কিন্তু মুখ্যমন্ত্ৰীৰ লগত নাই। কংগ্ৰেছ দল মিয়াপ্ৰেমী, মিয়া দৰদী, তেওঁলোকে অকল মিয়াক লৈ ৰাজনীতি কৰে, মিয়াৰ ভোট বেংকৰ ৰাজনীতি কৰে। বিজেপিয়ে কয় চাওক, কংগ্ৰেছ দল ধৰ্ম নিৰপেক্ষ দল, নহয়নে? কংগ্ৰেছ দলটোত সকলো জাতি জনগোষ্ঠী থাকিব পাৰে। ইয়াত কোৱাই হৈছে ধৰ্ম, ভাষা, গোটেইবোৰ। ইয়াত আমাৰ জাত পাতৰ কথা আহি নপৰে। হয়, কোনোবা এটা সমষ্টিত মুছলমানৰ সংখ্যা বাঢ়িছে, কোনোবা এটাত হিন্দুও বাঢ়ে। আৰু আমাৰ এইটো চিন্তা নহয় যে হিন্দু বা মুছলমানক লৈ আমি চিন্তা নকৰোঁ। আমি চিন্তা কৰোঁ যে কি বিদেশী সি হিন্দুও হ'ব পাৰে, সি মুছলমানো হ'ব পাৰে। বিদেশী গতিকে বিদেশী হ'লে আমাৰ ৰাজ্যৰ পৰা খেদিব লাগিব বা আমাৰ দেশৰ পৰা খেদিব লাগিব। কিন্তু এইখিনিতে এটা ঠিক মুছলমান শব্দটো কৈ তেখেতে মুছলমানখিনিক দমন কৰি মুছলমানৰ ভোট লৈ মুখ্যমন্ত্ৰী হ'বৰ কাৰণেহে তেখেতে কৈ আছে। কিন্তু আমাৰ উজনিত মুছলমানৰ কথা কৈ তেখেতে আমাৰ উজনিৰ হিন্দুসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব খুজিছে, আমাৰ কংগ্ৰেছ দলৰ পৰা আঁতৰাই ৰাখিব খুজিছে। কিন্তু এটা কথা মনত ৰাখক, হাজাৰে তেওঁ চিঞৰি থাকক যে কংগ্ৰেছ দলটো মুছলমানৰ দল বুলি, কিন্তু এইটো কেতিয়াও উজনি অসমৰ ৰাইজে এইটো বিশ্বাস নকৰে। আৰু উজনি অসমৰ ৰাইজে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাব কেনেকৈ মই কৈছোঁ শুনক। যোৰহাটৰ লোকসভাৰ যিটো নিৰ্বাচন, যোৰহাটৰ লোকসভাৰ নিৰ্বাচনত সমগ্ৰ অসমৰ মন্ত্ৰীসভাখনেই যোৰহাটত আহিলে। এনেই শুনামতে 200 কোটি টকা খৰচ কৰিলে। কেন্দ্ৰ অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুয়োটাও আহি মিটিং মাৰিলে। কিন্তু তাত ৰাইজে যিটো বুজি পালে সেইটোকে কৈ গৌৰৱ গগৈ ডাঙৰীয়াক জিকাই পঠালে। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াক দেখিছে জনপ্ৰিয়তা কিমান, তেখেতৰ কোৱালিটিটো, তেখেতৰ সংসদত তেখেতে কথা কোৱা, তেখেতৰ চিন্তা চৰ্চাখিনিকে দেখি পাইছে। সঁচা কথা ক'বলৈ গ'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী হোৱা যোগ্যতাটো আছে বুলি মই ভাবোঁ। প্ৰধানমন্ত্ৰী হ'ব পাৰিব এদিন যদি ভাৰতবৰ্ষত তেওঁ সেইটো সুবিধা পায়। কিন্তু অসমৰ যে মুখ্যমন্ত্ৰী হ'ব পৰৱৰ্তী সময়ত, সেইটো কিন্তু অসমৰ ৰাইজে বুজি পাইছে। আৰু উজনি অসমৰ ৰাইজে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাবৰ কাৰণে ভোট দিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানেই মিছা কথা নকওক, গৌৰৱ গগৈ ডাঙৰীয়াক বিশ্বাসত লৈছে আৰু হিমন্ত ডাঙৰীয়াই মিছলীয়া চৰকাৰখন উফৰাই পেলাব। যিহেতু তিনিচুকীয়া সমষ্টিত পূৰ্বে 5টা, বৰ্তমান 6টা হ'ল, এটা সংযোগ হ'ল মাকুম। গতিকে এই যোৱা এটা দশক, 2টা কাৰ্যকাল কংগ্ৰেছৰ এজনো বিধায়ক নাই। গতিকে এইবাৰ পৰিৱৰ্তন হ'ব নেকি তিনিচুকীয়াত? আমি 3টা আশা কৰিছোঁ, হয়তো 4টাও হ'ব পাৰে। মই নকওঁ এতিয়া কোনকেইটা আশা কৰিছোঁ, কিন্তু 3টা চিট আমি পাম যদি আমি ভবা ধৰে প্ৰাৰ্থীকেইজন হয়। নিশ্চিতভাৱে আমি মিত্ৰজোঁটে আমি 3খন আসন পাম। ডিব্ৰুগড়তো হ'ব। আৰু যোৰহাট লোকসভাৰ আণ্ডাৰত যিকেইটা সমষ্টি আছে গোটেইকেইটাতে কিন্তু আমাৰ কংগ্ৰেছৰ জয়যুক্ত হ'ব। সেইটো মনত ৰাখক, আপোনাক কৈ থলোঁ আজি। ৰাইজে ভাবি থৈছে কিন্তু কংগ্ৰেছত ভোট দিম, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বনাম বুলি। সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আৰু আমি শেষলৈ আহিছোঁ, বৰ বেছি দীঘলীয়া নকৰোঁ। শেষত যদি আপোনাক দলে টিকট দিয়ে তেতিয়াহ'লে ৰাইজলৈ আহ্বান কি থাকিব? পুৰুষ মহিলা, জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো যিহেতু জাতি উপজাতি ইয়াত মিলনৰ তীৰ্থভূমি বুলি ক'ব পাৰি। গতিকে তেওঁলোকক উদ্দেশ্যি আপোনাৰ কি আহ্বান থাকিব? চাওক, এই শদিয়াখন এখন সৰু ভাৰতবৰ্ষ বুলি ক'লেও বেয়া নহয়। ভাৰতবৰ্ষত যিমান জনগোষ্ঠী আছে, জনজাতি আছে, আমাৰ শদিয়াতো ঠিক তেনেকেই আছে। গতিকে শদিয়াত বাস কৰা সকলো জাতি জনগোষ্ঠীক লৈ মই চলিব খোজোঁ। আৰু মই আগৰ যিবিলাক সময় অতিবাহিত কৰি আহিছোঁ, মই তেনেকেই মই সকলোকে সমান চকুৰে চাই বা সমান গুৰুত্ব দি মই কাম কৰি আহিছোঁ। শদিয়া মহাবিদ্যালয়টো মই যেতিয়া সাধাৰণ সম্পাদক আছিলোঁ বুলি কৈছিলোঁ নহয়, তেতিয়াও মই ফ্ৰী এডমিশ্যন দিয়াইছিলোঁ। মই সকলো জাতি জনগোষ্ঠীক সমানেই মই ভাগ কৰি মই এডমিশ্যন দিয়াইছিলোঁ। গতিকে মই ভাবোঁ পৰৱৰ্তী সময়ত
মই যদি কংগ্ৰেছ দলে মোক প্ৰাৰ্থীত্ব আগবঢ়ায়, মোৰ শদিয়াবাসী ৰাইজলৈ এটাই আহ্বান থাকিব যে মোক ঘৰৰ ল'ৰা হিচাপে, শদিয়াৰ ভূমিপুত্ৰ হিচাপে মোক শদিয়াবাসী ৰাইজে মোক আঁকোৱালি ল'ব। প্ৰতিটো জাতি জনগোষ্ঠীৰ যুৱক যুৱতীসকলে প্ৰায়ে মোক চিনি পায়। তেওঁলোকে মোক আঁকোৱালি ল'ব আৰু মোক এবাৰ কাৰণে সুবিধা দি চাবৰ বাবে মোক ভোট প্ৰদান কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে। হয়, এয়া আছিল জুৱে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে আৰু যদিহে দলে তেওঁক প্ৰাৰ্থিত্ব আগবঢ়ায় তেতিয়াহ'লে অৱসান ঘটিব 20 বছৰীয়া ৰাজনৈতিক জীৱনৰ বলিন চেতিয়াৰ। গতিকে তেওঁ আমাক এই কথাখিনি ব্যক্ত কৰিছে আৰু এই চেগতে আমি পুনৰবাৰ তেখেতলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ দ্য বাইটছ ইণ্ডিয়াৰ যি ৰাজনৈতিক কথা বতৰা এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।